জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ আজি চতুৰ্থ দিন ৯৪ সংখ্যক শংকৰদেৱ সংঘৰ অধিৱেশন যোৰহাট জিলাৰ ৰায়ালতলী পথাৰ অৰ্থাৎ সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ ৪ দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছিল। তাৰ উপলক্ষে এই অঞ্চলত এটা দ্বিতীয় বৈকুণ্ঠপুৰী এটা সদৃশ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছিল আকাশ বতাহ। যিহেতু আজি অন্তিমটো দিন, আজি অসমৰ বিভিন্ন জিলাৰ পৰা অহা যিসকল ভকত বৈষ্ণৱ আই মাতৃসকল তেওঁলোকে নিজৰ গৃহমুখী হৈছে। কাঁহ পৰি দিন যোৱা এটা পৰিৱেশ সৃষ্টি হৈছে এই পথাৰখন। আমাৰ সতীৰ্থে পোনে পোনে কিছু দৃশ্য দেখাব। আমি বৰ্তমান উপস্থিত আছো যোৰহাট জিলাৰ এৰালতলী পথাৰ। বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়াৰ সমন্বয় ক্ষেত্ৰ হিচাপে নামকৰণ কৰা হৈছিল। যিহেতু এই পথাৰখনতে অনুষ্ঠিত হৈছিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন। আজি অন্তিমটো দিন, এই উপলক্ষে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱসকল আই মাতৃসকল গৃহমুখী হৈছে। বিশেষকৈ ইয়াত এই ৪ দিনীয়া দেখা গ'ল লক্ষাধিক ভকতৰ সমাগম। অসমৰ প্ৰতিখন জিলাৰ লগতে অসমৰ বাহিৰৰ পৰা দূৰ দূৰণিৰ ভক্তই ভিৰ কৰা দেখা গ'ল যোৰহাট জিলাৰ এৰালতলী পথাৰত। লাখ লাখ ভক্ত সমাগম হ'ল। বিশেষকৈ তৃতীয় দিনা কালি লাখ লাখ প্ৰায় কেইবা লাখ ভক্ত সমাগম হোৱা দেখা গ'ল। বিশেষকৈ ইয়াৰ যিটো ৰন্ধনশালা প্ৰায় ২০০টা চৌকা এটা ৰন্ধনশালা দিনে নিশাই প্ৰজ্বলন কৰা হৈছিলে ৰন্ধনশালাটো। বিশেষকৈ লগতে যিহেতু ভোজনালয় প্ৰায় ১৫,০০০ ২০,০০০ ভকতে অন্ন গ্ৰহণ কৰিব পৰা এটা বিশাল ভোজনালয়, লগতে আছিলে অস্থায়ী নামঘৰ আৰু তেওঁলোকৰ লগতে বিভিন্ন বিপণীসমূহ আছিলে, লগতে গ্ৰন্থমেলাৰ পৰা আদি কৰি বিভিন্ন এটা পৰিৱেশ, লগতে হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে আকাশ বতাহ। এটা দ্বিতীয় বৈকুণ্ঠপুৰী এটা সদৃশ আমাৰ সতীৰ্থই পোনে পোনে দেখাই আছে। আমাৰ ইয়াৰ যিখন মূল তোৰণ, সেই তোৰণখন দেখাবলৈ অনুৰোধ কৰিছোঁ। বিভিন্ন দূৰ দূৰণিৰ ভক্তসকল আজি যিহেতু অন্তিমটো দিন তেওঁলোকে গৃহমুখী হৈছে। ভকত আইসকলৰ চকুত চকুলো, বাপসকলৰ চকুত চকুলো। যিহেতু একেখন পথাৰতে একেটা শিবিৰতে সকলোৱে এটা পৰিয়ালৰ দৰে এই ৪টা দিন অতিবাহিত কৰিছিলে। এই ৪ দিনৰ অন্তত তেওঁলোকে আজি গৃহমুখী হ'ব। বুকুত অযুত হেঁপাহ আৰু এটা অনুভৱ যে হৰিনামৰ ধ্বনিৰে মুখৰিত আকাশ বতাহ বৈকুণ্ঠপুৰী সদৃশ এটা পৰিৱেশৰ পৰা তেওঁলোকে গৃহমুখী হোৱা এটা পৰিৱেশ, এটা আৱেগিক পৰিৱেশৰ সাক্ষী হৈ ৰৈ গ'ল এই ভকতপ্ৰাণ বৈষ্ণৱসকল। আৱেগিক পৰিৱেশ আজি সকলোৰে চকুত চকুলো। তেওঁলোকে আশা কৰিছে যে ইয়াৰ নেক্সট বছৰ যিটো অনুষ্ঠিত হ'ব শংকৰদেৱ সংঘৰ অধিৱেশন, তাত সকলো ভকত বৈষ্ণৱসকলে একেলগ হোৱাৰ প্ৰতিশ্ৰুতিৰে তেওঁলোকে বিদায় মাগিছে, মেলানি মাগিছে। এই পথাৰখনৰ পৰা আমাৰ কিছু দৃশ্য দেখাইছে। আজিও প্ৰায় হাজাৰ হাজাৰ ভক্তই ভিৰ কৰা দেখা গৈছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱসকল আহিছে। তেওঁলোকে আজি অন্তিম দিন ভকত বৈষ্ণৱ আই মাতৃসকলক বিদায় দিবলৈ আহিছে, তেওঁলোকক এবাৰ মাত লগাবলৈ আহিছে। বিশেষকৈ আমাৰ সতীৰ্থ পোনে পোনে কিছু দৃশ্য আমাৰ দেখাই আছে। আজিও প্ৰায় হাজাৰ হাজাৰ লক্ষাধিক ভকতৰ ভিৰ কৰা দেখা গ'ল যোৰহাট ঐতিহাসিক এৰালতলী পথাৰ, যিখন পথাৰত দ্বিতীয় বৈকুণ্ঠপুৰী এটা সদৃশ পৰিণত হৈছিলে। এই ৪ দিনে হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছিলে আকাশ বতাহ। আমিও এই 4টা দিনে ৰাতিয়ে প্ৰতিটো মুহূৰ্ত আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিলোঁ। এটা আধ্যাত্মিক পৰিৱেশৰ মাজত আমি হৰিনামৰ ধ্বনিৰ মাজত আমি বৈকুণ্ঠপুৰীৰ সদৃশ এটা পৰিৱেশ আপোনালোকৰ আগত দাঙি ধৰিলোঁ। আপোনালোকে বিপুল সমাদৰ লাভ কৰিলে। আচলতে আমি কথা পাতিম, যদি অকণমান লোকসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। আজি অন্তিমটো দিন। বাইদেউ কি ক'ব, ক'ৰ পৰা আহিছে? মই যোৰহাটৰে। আজি অন্তিমটো দিন, আজি দুখ লাগিছে চাগে নিশ্চয়? হয়, দুখ লাগিছে। সদায় আহিছিলে নে? সদায় আহিছিলো, গোটেই কেইদিন আহিছো। কি ক'ব, কেনেকুৱা দেখিলে? ভাল লাগিছে। আৰু ইমান লাখ লাখ ভকতৰ সমাগম আগতে দেখিছিলে চাগে? দেখিছিলো। আগতে আমাৰ ইয়াত নাই হোৱা বাৰু, এইবাৰ প্ৰথম আহিছে। প্ৰথম অনুভৱ কৰিলে? প্ৰথম। হয় বাইদেউ, ক'ৰ পৰা আহিছে? আমি যোৰহাটৰে। কি ক'ব, আজি অন্তিমটো দিন? আজি অন্তিম দিনটো ভাল লাগিছে, বহুত ভাল লাগিছে। আজি ইমান মানে জনতা দেখিছো, মানে ভক্ত দেখিছো ইয়ালৈ অহা, অধিৱেশনলৈ অহা। গোটেইকেইদিন চালে নে? আজি প্ৰথম আহিছো। পৰিৱেশটো কেনেকুৱা পালে? বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। অহা নাছিলো, আজি প্ৰথম আহিছো। ভাল লাগিছে। পুখুৰী। তেওঁলোকে যোৰহাটৰ ওচৰে, তেওঁলোকে বিভিন্ন দূৰণিৰ ভক্তসকলে অহা দেখা গৈছে। আমিও বিভিন্ন জনৰ মনৰ কথা লৈছো, কথা পাতিছো। আমি আগলৈ অকণমান যদি আগবাঢ়ি যাওঁ, বিভিন্ন জন আছে, বিভিন্ন ভকতপ্ৰাণ বৈষ্ণৱসকল আছে। তেওঁলোকে বিভিন্ন জেগাৰ পৰা আহিছে। আজি অন্তিম দিনাও ভিৰটো কমা নাই। তেওঁলোকৰ ভকত বৈষ্ণৱৰ আশীষ ল'বলৈ দ্বিতীয় বৈকুণ্ঠপুৰী সদৃশ এটা পৰিৱেশ তেওঁলোকে দৰ্শন কৰিবলৈ পথাৰত ভিৰ কৰা দেখা গৈছে। আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন ভাগি এতিয়া সফল পৰিসমাপ্তি হৈছে বুলি আমি ক'ব লাগিব। এতিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি মানৱ পুত্ৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ শিবিৰ এখনো পৰিৱেশৰ পৰা এতিয়া চাওক পূৰণ পৰিৱেশলৈকে সৃষ্টি হৈছে। এতিয়া গোটেই সেৱা বাহিনী ৪ দিনৰ অন্তত আপোনালোকে গৃহমুখী হ'ব, মনটো চাগে নিশ্চয় দুখ লাগিছে। মনটো আচলতে সেমেকি
দিছে এতিয়া আমি 4 দিন যদি ইয়াতে আছিলো কেনেকুৱাকে আছিলো আচলতে আপোনাক বুজাব নোৱাৰিম যদিও আমি ভোজনালয়ত দিনৰ পৰা ৰাতিলৈকে আমি পোহৰ নেদেখা হৈ গৈছে তেতিয়ালৈকে আমি অন্ন বিতৰণ কৰিছো আমি ভকত সেৱা কৰিবৰ কাৰণে ইয়াতে ওলাই আহিছো যিমানেই কষ্ট নহওক কেলে সেই কষ্ট আমি ভবা নাই কষ্ট হৈছে বুলি কিন্তু এতিয়া এই যি মুহূৰ্তটো আহি পৰিছে আমি মানে এতিয়া চকু পানী আহি গৈছে এতিয়া বুজাব পৰা নাই হয় কিন্তু কৰিব কি বিজেপি বিভাগ যাবতো লাগিবই আমি আকৌ লগ হ'ম আমি পুনৰবাৰ তেজপুৰত লগ হৈ আছো 95 বাৰ্ষিক অধিৱেশনলৈ সঁচাকে আমি আলাদিত হৈছো ভকতৰ ভোটত ওলাম ইমান সেৱক সেৱিকা হয়তো আজি তাৰিখত ল'ব পৰা নাই কিন্তু আমি ইমান অসাধাৰণ ভকতৰ আমি ভোটত ওলাই ল'ব পাই আমি নিজকে সৌভাগ্যৱান বুলি ভাবিছো কৃষ্ণ জয় গুৰু শংকৰ আজি ঘৰলৈ যাব ওলাইছে 4 দিনৰ অন্তত কি ক'ব কেনেকুৱা লাগিছে তাকে আমি হয় নিশ্চয় দুখ লাগে 5 তাৰিখে অহা ইমান আন্তৰিকতা এটা কৰি উঠি গৈছিলে আমি তিতাবৰ চুবুৰীয়াই হয় আমি 5 তাৰিখে অহা আজিনে দিনে ৰাতিয়ে ভকত সেৱা কৰিলে হয় হয় ভাল লাগিছে হয় আকৌ এতিয়া যাবলগীয়া হৈছে ন গতিকে আৰু বিশেষকৈ এনেকৈ পৰিস্থিতিৰ সৃষ্টি হৈছে যে দুখ লাগি গৈছে আমাৰ বাপ এজনে আহি থাকোঁতে আমাৰ নিজৰ ভৰি ধৰিছে হয় বহুত দুখ লাগে আজি শিবিৰসমূহ খালী হৈ যাব হয় হয় পুৰা খালী হৈছে নিশ্চয় দুখ লাগিছে কৃষ্ণ জয় গুৰু শংকৰ 94 সংখ্যক মূল অধিৱেশনৰ ধন্যবাদ জনাইছো আমি যি 4 দিনত আমি তিতাবৰ জিলাৰ পৰা আহি ইয়াত সেৱা আগবঢ়ালো নথৈ আনন্দিত হৈছো আৰু শেষৰ দিনা এই মুহূৰ্তত আমি যাবলৈ পাই দুখ অনুভৱ কৰিছো আমি যাবলৈ মন জনাই সেৱা আগবঢ়াও যেন তেনেকুৱা যেন অনুভৱ হৈছে আমাৰ এই কষ্ট যেন একো কষ্ট যেন লগা নাই একো অনুভৱ হোৱা নাই আমি তিতাবৰ জিলাৰ পৰা আহিছো সেইকাৰণে এই দৰ্শকসকলক দেখালো ঐতিহাসিক এৰালতলী পথাৰ সুনাম চুতীয়া বসুন্থাপতি সুনাম চুতীয়া সমন্বয় ক্ষেত্ৰৰ এৰালতলী পথাৰৰ 4 দিনীয়া যিটো দৃশ্য বসুন্থাপুৰী সদৃশ এটা পৰিৱেশ আমিও আপোনালোকক প্ৰতিটো সময় প্ৰতিটো ক্ষণ দেখাবলৈ চেষ্টা কৰিলো আশা কৰোঁ আপোনালোকে ভাল পালে কৃষ্ণ আজি প্ৰতিবেদন শেষ কৰিছো ধন্যবাদ।